নমস্কাৰ, মোৰ নাম শ্ৰী ৰাকেশ চেত্ৰী। বিল্ডিং টিউটৰিয়েলছ অসমৰ ফালৰ পৰা তোমালোকৰ আজি লৈ আহিছোঁ বিজ্ঞান বিষয়ৰ দশম শ্ৰেণীৰ চতুৰ্থ অধ্যায় কাৰ্বন আৰু ইয়াৰ যৌগ, আৰু ইংৰাজীত ক'বলৈ গ'লে কাৰ্বন ইন ইটছ কম্পাউণ্ড। প্ৰথমতে মই তোমালোকৰ কাৰ্বন আমি কিয় পঢ়িবলগীয়া হৈছে। তোমালোকে ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি খোৱালৈকে দৈনন্দিন জীৱনত যিবিলাক বস্তু ব্যৱহাৰ কৰিছা বা যি খাইছা, যি পিন্ধিছা, বা এতিয়া মোৰ ওচৰত আছে বৰ্ডখনে হওক বা পেইনটোৱে হওক, চব বস্তু গঠিত হৈছে মূল মৌলটোৱে হৈছে কাৰ্বন। গতিকে সেইটো কাৰণে কাৰ্বনৰ বিষয়ে আমি গভীৰভাৱে পঢ়িবলৈ দশম শ্ৰেণীৰ এই চেপ্টাৰটো দিয়া হৈছে। আমি এতিয়া এই কাৰ্বনৰ বিষয়ে আমি পঢ়িবলৈ লওঁ। তোমালোকে জানানে কাৰ্বন পৃথিৱীৰ ভূগৰ্ভত 0.02%হে পোৱা যায়। আৰু এতিয়া প্ৰশ্ন তোমালোকে আহিব পাৰে, কাৰ্বন ভূগৰ্ভত কি ভাগত পোৱা যায়? তেতিয়া তাৰ উত্তৰটো হ'ব কাৰ্বন আমি ভূগৰ্ভত, পৃথিৱীৰ ভূগৰ্ভত কাৰ্বন আমি কাৰ্বনেট, হাইড্ৰকাৰ্বনেট, কয়লা বা পেট্ৰলিয়াম হিচাপে পোৱা যায়। আৰু বায়ুমণ্ডলত কাৰ্বন 0.03% পোৱা যায়। আৰু আমি বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড হিচাপে পাওঁ। এতিয়া আহোঁ কাৰ্বন ক'ৰ পৰা আহিল। কাৰ্বন তোমালোকে যিটো নৱম শ্ৰেণীত পাই গৈছিলা পৰ্যায়বৃত্ত তালিকা, তাত কি আছিলে? প্ৰথমতে আছিলে হাইড্ৰজেন, হিলিয়াম, লিথিয়াম, বেৰিলিয়াম, বৰন, তাৰপিছত আহিল কাৰ্বন। তো কেই নম্বৰ আহিলে? 6 নম্বৰ। সেইটো কাৰণে ইয়াৰ পাৰমাণৱিক সংখ্যা কিমান হ'ব? 6। আৰু কাৰ্বনক কেপিটেল চি দি বুজোৱা হয়। আৰু ইয়াৰ পাৰমাণৱিক সংখ্যা 6। তোমালোকে নৱম শ্ৰেণীত পঢ়ি আহিছা, ইয়াত যদি 6 হয় পাৰমাণৱিক সংখ্যা, তেতিয়াহ'লে প্ৰথম কক্ষ আৰু দ্বিতীয় কক্ষত কিমানকৈ থাকিব ইলেক্ট্ৰন? প্ৰথমটোত থাকিব 2 আৰু দ্বিতীয়টোত থাকিব 4। সেইকাৰণে ইয়াৰ ইলেক্ট্ৰনিক বিন্যাস আমি লিখিব পাৰোঁ 2,4। এতিয়া আহিল ইয়াৰ যিটো নিউক্লিয়াছ। নিউক্লিয়াছত যদি ইয়াৰ পাৰমাণৱিক সংখ্যা 6 হয়, ইয়াৰ নিউক্লিয়াছত প্ৰটনৰ সংখ্যা কিমান হ'ব? 6। আৰু নিউটনৰ সংখ্যা কিমান হ'ব? নিউটনৰ সংখ্যাও 6। আৰু প্ৰটন আৰু নিউটন তোমালোকে আগত নৱম শ্ৰেণীত পঢ়ি আহিছা, নৱম অষ্টম শ্ৰেণীত, যে যিকোনো মৌলৰ নিউক্লিয়াছত ইয়াৰ প্ৰটনৰ নিউক্লিয়াছৰ স্থান অৱস্থিত। তাৰপিছত প্ৰথম কক্ষত যিটো কে কক্ষত প্ৰথম সেই দুটা ইলেক্ট্ৰন ফিল আপ হ'ব। ইয়াত সৰ্বোচ্চ মাত্ৰ দুটাহে ইলেক্ট্ৰন দিব পাৰি। সেইটো কাৰণে ইয়াত দুটা দিয়াৰ পিছত বাকী থাকিল 4টা কলৈ যাব? দ্বিতীয় কক্ষ, যিটোৰ নাম হৈছে এল কক্ষ। এল কক্ষলৈ যাব। এল কক্ষত এতিয়া বাকী 4টা ইলেক্ট্ৰন থাকিব। এই পিছৰ যি কক্ষটো দেখিছে, ইয়াত অকল 4টা ইলেক্ট্ৰন দেখিছে। সেই 4টা ইলেক্ট্ৰন ক'ৰ পৰা আহিছে? সেই ইয়াৰ যিটো দুটা কক্ষ অলৰেডি ফিল আপ হৈ গ'ল, বাকী তাৰপৰা থাকিল 4টা। তোমালোকে নৱম শ্ৰেণীত পঢ়ি আহিছে চাগে, যিহেতু কোনোবা এটা যৌগৰ সুস্থিৰ অৱস্থালৈ পাবলৈ হ'লে তাৰ ওচৰৰ সমান্তৰাল গেছৰ স্থিৰ জেগালৈ মানে যাব বিচাৰে। ইয়াৰ কাৰ্বনৰ ওচৰৰ এতিয়ালৈ কাৰ্বনৰ যদি ইয়াত 4টা ভেলেন্স ইলেক্ট্ৰন আছে বা যোজক ইলেক্ট্ৰন বুলি কয়, ইয়াত যি 4টা আছে, চ' ই কি কৰিব বিচাৰিব? 4টা ইলেক্ট্ৰন হয় সি কাৰোবাক দি দিব বিচাৰিব, নহয় সি কাৰোবাৰ 4টা ইলেক্ট্ৰন ল'ব বিচাৰিব। তেতিয়া কি হ'ব? এই দ্বিতীয় কক্ষত এল কক্ষত 8টা ইলেক্ট্ৰন ফিল আপ হ'ব, যিটো অক্টেট ইয়াৰ কমপ্লিট হ'ব। সেই 8টা ইলেক্ট্ৰন ফিল আপ হ'লে কি স্থিৰ হ'ব। কিন্তু এতিয়া কি হয়, সেই 4টা ইলেক্ট্ৰন যেতিয়া কাৰ্বনে কাৰোবাৰ পৰা লয়, তেতিয়া কি হ'ব? যদি 4টা ইলেক্ট্ৰন লয়, তেতিয়া ইয়াত সৰ্বমুঠ তেতিয়া অলৰেডি ইয়াত 6টা ইলেক্ট্ৰন এতিয়া আছে নিউক্লিয়াছৰ চাৰিওফালে। আৰু 4টা ইলেক্ট্ৰন যেতিয়া আহি যাবলৈ হ'লে ইয়াত টোটেল ইলেক্ট্ৰন হৈ যাব 10টা। যদি 10টা ইলেক্ট্ৰন ইয়াত টোটেল হৈ যায়, তেতিয়া কি হ'ব? যিহেতু কাৰ্বন এটা সৰু মৌল হোৱাৰ কাৰণে কি হৈছে, সেই ইয়াৰ যিটো নিউক্লিয়াছৰ ইমান ক্ষমতা নাথাকে যে গোটেই 10টা ইলেক্ট্ৰন ধৰি ৰাখিব পৰা।
সেইটো কাৰণে কাৰ্বনে 4টা ইলেক্ট্ৰন ল'ব নোৱাৰে তাৰ ওপৰত আৰু কাৰোবাক 4টা ইলেক্ট্ৰন দি দিলে কি হ'ব যেহেতু কাৰ্বন এটা সৰু মৌল ইয়াৰ যিটো ইলেক্ট্ৰন ইয়াৰ প্ৰটনটোৱে ইলেক্ট্ৰনখিনিক টানি আছে সেই একেলগে 4টা ইলেক্ট্ৰন বহিঃকক্ষৰ পৰা ওলাই যাবও নোৱাৰে কাৰণ বহুত শক্তিৰ প্ৰয়োজন হ'ব সিমান শক্তি কাৰ্বনৰ ওচৰত নাই গতিকে ই 4টা ইলেক্ট্ৰন কাৰোবাক দিবও নোৱাৰে সো এতিয়া কাৰ্বনে কি কৰিব কাৰ্বনে কেনেকৈ মৌল গঠন কৰিব বেলেগৰ লগত বিক্ৰিয়া কৰিব সো তোমালোকে সেইটো কাৰণে কাৰ্বনে কি বান্ধনী আহি যাব সহযোজী বান্ধনী গঠন কৰিব সহযোজী বান্ধনী গঠন কৰাৰ আগতে তোমালোকৰ নৱম শ্ৰেণীত পঢ়ি আহিছা আয়নীয় বান্ধনী হলেও মই তোমালোকক মনত পেলাই দিম আয়নীয় বান্ধনী কি আছিলে আয়নীয় বান্ধনী কি আছে নৱম শ্ৰেণীত পঢ়িছা মই তোমালোকক এটা উদাহৰণ দি মই বুজাব বিচাৰিছো সোডিয়ামৰ এটমিক নাম্বাৰ হৈছে কিমান 11 যদি 11 হয় ইয়াৰ কে কক্ষ আৰু এল কক্ষত কিমান কিমানকে থাকিব কে কক্ষ 2 8 আৰু ইয়াত 1 ক্লোৰিনৰ কিমান হয় 17 সো ইয়াত কিমান থাকিব 2 8 আৰু ইয়াত 7 এটা কি হ'ব যেতিয়া সোডিয়ামে ক্লোৰিনৰ লগত বিক্ৰিয়া কৰিব তেতিয়া কি হ'ব সোডিয়ামে এটা ইলেক্ট্ৰন ক্লোৰিনক দি দিব তেতিয়া ই হৈ যাব সোডিয়াম কেটায়ন আৰু ক্লোৰিনে এটা ইলেক্ট্ৰন সোডিয়ামৰ পৰা লৈ ই কি হ'ব ক্লোৰিন এনায়ন তাৰ পিছত ই সোডিয়াম আৰু ক্লোৰিন মিলি কি বনিব NaCl এটো কি হয় যেটো আমি সবে ব্যৱহাৰ কৰো নিমখত সেইটো ফৰ্ম হয় সেই যেটো NaCl ফৰ্ম হ'ল কেটায়ন আৰু এনায়ন মিলি যেটো বন্ড ফৰ্ম বা যেটো বান্ধনী ফৰ্ম কৰিলে ইহঁতি সেই বান্ধনীটোকে কোৱা হয় আয়নীয় বান্ধনী আৰু সেই আয়নীয় বান্ধনী ফৰ্ম কৰি যেটো কম্পাউণ্ড বনায় সেইটো কোৱা হয় আয়নীয় যৌগ গতিকে এটা কাৰ্বনে কি বান্ধনী এটা বেলেগৰ লগত গঠন কৰিব কাৰ্বনে সহযোগী বান্ধনী গঠন কৰিব আৰু কিয় কাৰণে আয়নীয় বান্ধনী গঠন কৰিব নোৱাৰে তোমালোকে বুজি পালা এতিয়া 4টা ইলেক্ট্ৰন কি কাৰোবাক দিবও নোৱাৰে আৰু কাৰোবাক ল'বও নোৱাৰে গতিকে এতিয়া আহিম সহযোগী বান্ধনী কেই প্ৰকাৰৰ সেইটো জনাৰ আগতে আমি জানি লওঁ সহযোগী বান্ধনীনো হয় কি সেইটো বুজাবলৈ মই তোমালোকক তিনটা এক্সাম্পল আছে সেই তিনটা এক্সাম্পল দি তোমালোকক বুজাও প্ৰথমতে লওঁ আমি হাইড্ৰোজেন এটমিক নাম্বাৰ ইয়াৰ হৈছে 1 ইয়াৰ কে কক্ষতে থাকিব এটা হাইড্ৰোজেনৰ এটমিক নাম্বাৰ 1 ইয়াৰ কে কক্ষত থাকিব এটা দুটা হাইড্ৰোজেন লৈছো তো তেতিয়া কি হ'ব এতিয়া ইয়াৰ দুটা ইলেক্ট্ৰন হাইড্ৰোজেনৰ আৰু এটা ইলেক্ট্ৰন এইটো তো এনেকৈ দেখালে বেছি সুবিধা হ'ব আৰু এটা এইটো ইয়াত কি হৈছে ইয়াৰ এই হাইড্ৰোজেনে খুস্তিটা পাবলৈ হ'লে ইয়াক আৰু এটা ইলেক্ট্ৰন দৰকাৰ হৈছে এই হাইড্ৰোজেনটো খুস্তিটা পাবলৈ হ'লে আৰু এটা হাইড্ৰোজেন দৰকাৰ হৈছে সো ইহঁতি কি কৰিব আদান প্ৰদান কৰিব ইলেক্ট্ৰন কেনেকৈ কৰিব ইয়াৰ ইলেক্ট্ৰনটো ইয়াক দি নিদিয়ে আদান প্ৰদান দুইটাই ইটো সিটো ভাগ বতৰা কৰিছে এইটো এনেকৈ দুইটা ওচৰকৈ থাকিব তেতিয়া ইটোৱে সিটো ইলেক্ট্ৰন লৈ নিজৰ অক্টেটটো ফিল কৰি সি নিজে স্থিৰ হ'ব বিচাৰিব আৰু এইটোক এনেকৈ দেখাব পৰা যাব আৰু এই যেটো আমি দেখালো সেইটোক কয় ইলেক্ট্ৰনীয় বিন্যাস গঠন বুলিও কয় সেইটো এটা এনেকুৱা এটা ধৰণৰ পাই গ'লো আৰু এটা এক্সাম্পল লৈছো অক্সিজেনৰ কিমান হয় এটমিক নাম্বাৰ 8 তো ইয়াক কে কক্ষ আৰু এল কক্ষ কিমান কে লাগিব 2 আৰু 6 আৰু এটা অক্সিজেন লৈছো ইয়াৰো 8 ইয়াত 2 6 এতিয়া চাও অক্সিজেনটোত
ছটা ইলেক্ট্ৰন 1 1 2 3 4 5 6 আৰু অক্সিজেন লৈ চাও 1 2 3 4 5 6 এতিয়া এই অক্সিজেনৰ বহিকক্ষত 6টা ইলেক্ট্ৰন আছে ইয়াৰ কাৰণ কেইটা ইলেক্ট্ৰন পালে সি নিজে স্থিৰতা লাভ কৰিব আৰু দুটা ইলেক্ট্ৰন তেতিয়া 8টা হৈ যাব সেই দুটা ইলেক্ট্ৰন কেতিয়া এই অক্সিজেনটো পৰা ল'ব কেনেকৈ ল'ব ইলেক্ট্ৰন ভাগ বটোৱাৰ কৰি এইটো অক্সিজেনৰ ইয়াৰ পৰা ল'লে তেতিয়া কি কি কেনেকৈ হ'ব এইটো আৰু আমি উদাহৰণ লওঁ নাইট্ৰজেনৰ এটমিক নাম্বাৰ পাৰমাণবিক ক্ৰমাংক 7 ইয়াৰ ইলেক্ট্ৰন কেনেকৈ ভাগ হ'ব কে চেলত দুটা এল চেলত পাঁচটা আৰু নাইট্ৰজেন লওঁ ইয়াতো কে চেলত দুটা এল চেলত পাঁচটা আমি নাইট্ৰজেন কেনেকৈ দেখাব পাৰো আমি এনেকৈ কেনে দেখাই আছো অলপ পিছত বুজি পাই যাব সেই পাঁচটা আমি এনেকৈ দেখালো কেনে দেখালো যেহেতু এটা পাঁচটা ইয়াৰ নাইট্ৰজেনৰ বহিকক্ষত পাঁচটা ইলেক্ট্ৰন আছে ই খুচিয়াব পাবো হলে ইয়াৰ আৰু কেইটা ইলেক্ট্ৰনৰ প্ৰয়োজন তিনটা ইলেক্ট্ৰন সেই তিনটা ইলেক্ট্ৰন কি ক'ব ল'ব এই নাইট্ৰজেনৰ পৰা ল'ব আৰু এই নাইট্ৰজেনটো ক'ব ল'ব এই নাইট্ৰজেনৰ পৰা মানে ইলেক্ট্ৰন ভাগ বতৰা কৰিব গতিকে আমি কেনেকৈ দেখাব পাৰো আৰু ইয়াক আমি এনেকৈও লিখিব পাৰো গতিকে সেই যিটো ভাগ ইলেক্ট্ৰন ভাগ বতৰা কৰি যিটো বান্ধনী ফৰ্ম কৰিছে প্ৰত্যেকটো উদাহৰণতে সেই বান্ধনীটোকে কয় সহযোজী বান্ধনী তাকে কয় যোনে ইলেক্ট্ৰন ভাগ বতৰা কৰি নিজৰ বান্ধনী মানে গঠন কৰে আৰু এই যিটো তোমাৰ হাইড্ৰজেনৰ ক্ষেত্ৰত দেখিলা সেই বান্ধনীটো কি বুলি ক'ব সিঙ্গল কোভ্যালেন্ট বন্ড বুলি ক'ব বা অসমীয়াত ক'বলৈ এক সহযোজী বান্ধনী বুলি ক'ব এইটো হৈছে ডাবল কোভ্যালেন্ট বন্ড দ্বি সহযোজী বান্ধনী আৰু এইটো হৈছে ত্ৰি সহযোজী বান্ধনী ট্ৰিপল কোভ্যালেন্ট বন্ড ইয়াৰ গতিকে আমি সহযোজী বান্ধনী প্ৰকাৰ কেইটা পালো তিনটা এক সহযোজী বান্ধনী দ্বি সহযোজী বান্ধনী আৰু ত্ৰি সহযোজী বান্ধনী এবাৰ আমি চাও মিথেনৰ ইলেক্ট্ৰন বিন্যাস গঠনটো কেনেকুৱা হয় আমি সেইটো চাও সেইটো চাবলৈ হ'লে প্ৰথমতে আমি কাৰ্বনটো আঁকি ল'ব লাগিব কাৰ্বনৰ বহিঃভাগত থকা কেইটা ইলেক্ট্ৰন আছিল বহিঃভাগত 4টা ইলেক্ট্ৰন আমি এনেকৈ দেখালো মানে কাৰ্বন এটা CH4 মিথেনৰ ফৰ্মুলাটো হৈছে আৰু গতিকে কাৰ্বন আমি 4টা এনেকৈ দেখাইলো তাৰপৰা হাইড্ৰজেন 4টা আছে 4টা হাইড্ৰজেন ক'ত থাকিব আৰু হাইড্ৰজেনৰ ইলেক্ট্ৰন এটাই আছে গতিকে এতিয়া কেনেকৈ ফৰ্ম কৰিব কাৰ্বনৰ এতিয়া এই 4টা আছিল আৰু 4টা হাইড্ৰজেনৰ 4টা ইলেক্ট্ৰন ল'লে ইয়াৰ বহিঃকক্ষত কেইটা হৈ যাব 8টা ইলেক্ট্ৰন হৈ যাব আৰু ই সুস্থিৰতা লাভ কৰিব ঠিক তেনেকৈ প্ৰত্যেকটো হাইড্ৰজেন এটা কাৰ্বনৰ পৰা এটা ইলেক্ট্ৰন লৈ ইও কি কৰিব নিজৰ বহিঃকক্ষত দুটা ইলেক্ট্ৰন কৰি ইও সুস্থিৰতা লাভ কৰি ইউ বান্ধনী সহযোগী বান্ধনী গঠন কৰিব আৰু ইয়াক আমি আৰু কেনেকৈ দেখাব পাৰো আমি ইয়াক এনেকৈও দেখাব পাৰো যদি ইলেক্ট্ৰন বিন্যাস গঠন বুলি কয় তেতিয়া আমি এনেকৈ দেখাব লাগিব নহলে আমি এনেকৈও লিখিব পাৰো ইয়াক এবাৰ আমি আহো বহু গুণযুক্ত কাৰ্বন যাক ইংৰাজীত কয় ভাৰ্সেটাইল নেচাৰ অফ কাৰ্বন তাক তোমালোকৰ এতিয়া কিতাপত দুটা দিয়া আছে ইয়াৰ কাৰণ আমি দুটাকে আলোচনা কৰো প্ৰথমটো আছে কেটিনেশন কাক কোৱা হয় কাৰ্বনে এটা যেহেতু আমি গম পালো বেলেগৰ লগত সহযোজী বান্ধনী গঠন কৰে কাৰ্বনে কি অকল বেলেগ যৌগৰ লগতে কৰে নে নিজৰ লগতো কৰে কাৰ্বনে নিজৰ মাজতো সহযোজী বান্ধনী গঠন কৰিব পাৰে সেই যেতিয়া কাৰ্বন নিজৰ মাজত সহযোজী বান্ধনী কৰি
দীঘল চেইন এটা গঠন কৰিব সেই গঠন কৰাৰ ক্ষমতাটোকে কেটিনেশন বুলি কয় আৰু কি এনেকে দীঘলো কৰিব পাৰে নহলে এনেকে ব্ৰাঞ্চ এনেকেও কৰিব পাৰে সেই ধৰণটো কেটিনেশন বুলি যি কাৰ্বনে নিজৰ মাজতে সহযোগী বান্ধনী গঠন কৰি দীঘল চেইন যেটা গঠন কৰিব সেই ধৰ্মটো কেটিনেশন বুলি কয় তাৰপা এখন চতুৰ সহযোগিতা বা টেট্ৰাভেলেন্সি বুলি কয় সেইটো কি বস্তু যেটা আমি গম পালো কাৰ্বনৰ বহি কক্ষত 4টা ইলেক্ট্ৰন থাকে সেই 4টা ইলেক্ট্ৰন কি কাকো দিবও নোৱাৰে কাউপা আৰু 4টা ইলেক্ট্ৰন কাউপা লবও নোৱাৰে তো এই সহযোগী বান্ধনী গঠন কৰে বুলি আমি অলৰেডি কৈ আহিলো সেই 4টা ইলেক্ট্ৰন যেহেতু আছে আৰু যেহেতু কাৰ্বনটা সৰু যৌগ সেই সৰু যৌগ হোৱাৰ কাৰণে তাৰ নিউক্লিয়াছত যিটো 6টা প্ৰটন থাকিব সেই প্ৰটনে কি কৰিব সেই যিটো বহিঃকক্ষত ই যেটা সৰু মৌলক সেই বহিঃকক্ষটো ইয়াৰ পৰা বেছি দূৰত্ব নহয় মানে ইয়াৰ পৰা ইয়াৰ দূৰত্বটো কম হয় সৰু মৌল হোৱাৰ কাৰণে সেইটো কাৰণে কি কৰিব সেই প্ৰটন 6টাই সেই ইলেক্ট্ৰন 6টাক টাইটলি ধৰি ৰাখিব সেই ধৰি ৰখাৰ কাৰণে কি হয় ইয়াৰ যিটো এই ইলেক্ট্ৰনটো ইয়াৰ পৰা সহজে ওলাই যাব নোৱাৰে সেইটো কাৰণে এই কাৰ্বনক টেট্ৰাভেলেন্সি বুলি কয় আৰু ইয়াত যেহেতু বহিঃকক্ষত 4টা ইলেক্ট্ৰনো আছে আৰু সেইটো কাৰণে এই ধৰ্মটো কোৱা হয় টেট্ৰাভেলেন্সি এতিয়া আমি কাৰ্বনৰ বহুৰূপতা যাক ইংৰাজীত কোৱা হয় এলট্ৰপছ অফ কাৰ্বন সেই কাৰ্বনৰ বহুৰূপতা কেনেকে কাৰ্বনৰ বুলি নহয় একচুয়ালি এলট্ৰপছ বা বহুৰূপতা মানে কি হয় এতিয়া আমি প্ৰথমতে আমি এলট্ৰপছ মানে কি বা বহুৰূপতা মানে কি সেই বহুৰূপতা হ'বলৈ হলে কেইটামান শৰ্ত থাকিব মানে পূৰণ হ'ব লাগিব সেই শৰ্ত কেইটা কেনেকুৱা ধৰণৰ ইয়াৰ মৌলবিলাক একে হ'ব লাগিব বা এলিমেন্টছ খিনি একে হ'ব লাগিব সেই এলিমেন্টছ সমূহৰ সাজসজ্জা বা এৰেঞ্জমেন্ট বুলি কয় যাক সেইটো বস্তু কি হ'ব তেতিয়া এইটো বস্তু বেলেগ হয় এৰেঞ্জমেন্ট বিলাক খালি বেলেগ বেলেগ হ'ব পাৰে কিন্তু ইয়াৰ মৌলবিলাক একে হ'ব লাগিব লগতে ভৌতিক যিটো ভৌতিক অৱস্থাটো একে হ'ব লাগিব আৰু ইয়াৰ যিবিলাক ধৰ্ম বেলেগ বেলেগ হ'ব পাৰে যেনে কোনো উদাহৰণস্বৰূপে আমি ভগৱান বুলি কওঁ ভগৱান বুলি ক'লে কি সব ভগৱানে সোমাই যায় শিৱ গণেশ বা তোমাৰ বেলেগ কৃষ্ণ বিষ্ণু কিন্তু সবৰে ধৰ্মবিলাক বা সবৰে হেৰি কৰাবিলাক বেলেগ বেলেগ কিন্তু আমি সবকে ভগৱান বুলিয়ে কওঁ যেনেকৈ এলট্ৰপছটো এটা তেনেকুৱা বস্তু খালি ইয়াৰ হেৰিবিলাক বেলেগ বেলেগ হৈ যাব পাৰে কিন্তু এলিমেন্টছটো আমি সেম হ'ব তেনেকুৱা কাৰ্বনৰ কেইবাটাও আছে যেনেকৈ গ্ৰেফাইট আছে ডায়মণ্ড যাক আমি হীৰা বুলি কওঁ আৰু এটা আছে C16 ফুলাৰিন বুলি কয় এই তিনটা এটাকে পঢ়ো কাৰণ যেহেতু তোমালোকৰ সিলেবাছত এই তিনটা কথাই উল্লেখ আছে সেই তিনটা আমি অলপকে পঢ়ো এতিয়া আমি গ্ৰেফাইটত কি হয় এটা কাৰ্বন পৰমাণু তিনটা বেলেগ কাৰ্বন পৰমাণুৰ লগত লগ লাগি থাকিব কেনেকৈ থাকিব এইটো কাৰ্বন যেনিবা ধৰি লোৱা এইটো বেলেগ তিনটা লগত তেনেকৈ লগ হৈ থাকিব আৰু কি গ্ৰেফাইটত কি হয় স্তৰ গঠন হয় এনেকৈ স্তৰ এটা স্তৰ ইটো এনেকৈ স্তৰবিলাক গঠন হয় মই দেখাইছো কেনেকৈ হয় আৰু কি ষষ্ঠভুজি হিচাপত থাকিব মানে কেনেকৈ থাকিব মই দেখাই আছো বা ইংৰাজীত ইয়াক কোৱা হয় হেক্সাগনেল এনেকৈ থাকে ইয়াৰ তলতে যিটো স্তৰ বুলি কৈছো স্তৰবিলাক কেনেকৈ থাকিব এনেকুৱা টাইপৰ থাকিব এনেকৈ স্তৰবিলাক থাকিব এটা এনেকৈ ষষ্ঠভুজি হ'ল তাৰ তলত আৰু এটা ষষ্ঠভুজি হ'ল তাৰ তলত আৰু এটা হ'ল তেনেকৈ লগ লাগি থাকিব গ্ৰেফাইটত আৰু এই যিটো ষ্ট্ৰাকচাৰ সেইটো
দ্বিমাত্ৰিক গঠন বা টু ডাইমেনশন ষ্ট্ৰাকচাৰ বুলি কোৱা হয় আৰু ই বিদ্যুতৰ সুপৰিবাহী যেনেকৈ বিদ্যুতৰ সুপৰিবাহী হ'ল তোমালোকে নৱম বা অষ্টম শ্ৰেণীত পঢ়ি আহিছা চাগে যেতিয়া কাৰেণ্ট পাছ হ'বলৈ কি লাগে তাত ফ্ৰী ইলেক্ট্ৰন লাগে ফ্ৰী ইলেক্ট্ৰন লাগিবলৈ হ'লে ইয়াত কি হয় তোমালোকে আমি জানোৱেই যিহেতু কাৰ্বনৰ ভেলেন্সি 4টা সো ই কেইটা বন্ড পূৰণ কৰিলে 3টা তাৰমানে আৰু এটা ইলেক্ট্ৰন ইয়াৰ লগত থাকি গ'ল হয়নে সেই ইলেক্ট্ৰন থকাৰ কাৰণে কি হৈছে ইয়াৰ মাজেদি কাৰেণ্ট ধুনীয়াকৈ পাছ হৈ যাব পাৰে সেইটো কাৰণে ইয়াক কোৱা হয় গ্ৰাফাইটক বিদ্যুতৰ সুপৰিবাহী বুলিও কোৱা হয় এতিয়া আমি হীৰা যিটো ডায়মণ্ড বুলি কয় ইয়াত কি হয় ইয়াৰ ক্ষেত্ৰত কি হয় এটা কাৰ্বন পৰমাণু 4টা পৰমাণু কাৰ্বন পৰমাণুৰ লগত লগ হয় কেনেকৈ মই দেখাই দিছোঁ ইয়াত এনেকে এটা কাৰ্বন 4টা লগত যেফালে কাৰ্বন আছে 4টা কাৰ্বনৰ লগত হয় সেই কাৰ্বনটো তেনেকে এটা নেটৱৰ্ক টাইপ এটা হেৰি গঠন কৰে আৰু সেই ইয়াৰ এই গঠনটোক কোৱা হয় ত্ৰিমাত্ৰিক গঠন বা 3 ডাইমেনশনাল ষ্ট্ৰাকচাৰ বুলি কোৱা হয় আৰু ই খুব টান হয় কেলে টান হয় যেহেতু কাৰ্বনৰ মাজত কি বান্ধনী হৈ আছে সহযোগী বান্ধনী হৈ আছে তাৰ গোটেইকেইটা কাৰ্বনৰ অণুটো এনেও সৰু প্ৰথমে কৈ দিয়া আছে সৰু সৰু অণুৰ মাজত সিহঁতৰ প্ৰোটনটোৱে ইলেক্ট্ৰন কেইটা টানকৈ ধৰি ৰাখে সেইটো কাৰণে সি ওলাই যাব নোৱাৰে সেইটো কাৰণে হীৰা কঠিন বুলি আমি সৰুৰ পৰা পঢ়ি আহিছোঁ সেইকাৰণে হীৰাক পটককৈ কাটিব নোৱাৰি আৰু ই বিদ্যুতৰ সুপৰিবাহী কেনেকৈ হ'ল ইয়াৰ আগত কি আছে গ্ৰাফাইটৰ ক্ষেত্ৰত ইলেক্ট্ৰন তিনিটা কাৰ্বনৰ লগতে সিহঁতি জইন হৈছিল ইয়াত কিন্তু 4টা কাৰ্বনৰ লগত হীৰাত জইন হয় গতিকে ইয়াত ফ্ৰী ইলেক্ট্ৰন বা এটা ইলেক্ট্ৰন খালী নাথাকে গোটেইকেইটা বহিঃকক্ষত যিকেইটা ইলেক্ট্ৰন আছে গোটেইকেইটা ইলেক্ট্ৰনে বেলেগ বেলেগ কাৰ্বনৰ লগত বান্ধনী গঠন কৰিছে সেইটো কাৰণে ইয়াত ফ্ৰী ইলেক্ট্ৰন বা খালী ইলেক্ট্ৰন এটাও নাথাকে সেইটো কাৰণে ইয়াৰ মাজেদি বিদ্যুৎ পাছ হৈ যাব নোৱাৰে সেইটো কাৰণে ইয়াক কোৱা হয় বিদ্যুতৰ সুপৰিবাহী তাৰপৰা তৃতীয়তে আহি গ'ল C60 যিটো কাৰ্বন সি মানে কাৰ্বন বুজোৱা হৈছে কাৰ্বন 60টাৰ গঠন তাৰ 60টা কাৰ্বন থাকে ই ব্লাক মিনিষ্টাৰ ফুলাৰিন বুলি এজন সাইন্টিষ্ট আছিলে সেইজনে এইটো উলিয়াইছিলে সেইটো কাৰণে ইয়াক কোৱা হয় ফুলাৰিন বুলিও কয় ই দেখিবলৈ ফুটবল টাইপ হয় ইয়াত 60টা কাৰ্বন থাকে টোটেল সেই এটা কাৰ্বন এইটো কাৰ্বনৰ লগত কৰে আৰু ই দেখিবলৈ এটা ফুটবলটোৰ নিচিনা হয় তাৰ 3 ডাইমেনশনাল ষ্ট্ৰাকচাৰ যদি চাব বিচাৰা নেটত চাৰ্চ কৰি চাব পৰা ফুলাৰিনৰ এটা ফুটবল টাইপৰ ষ্ট্ৰাকচাৰ গঠন কৰে গতিকে আজিলৈ ইমানতে ৰাখিলোঁ দ্বিতীয় খণ্ডলৈ মই তোমালোকৰ ওচৰলৈ আহিম ধন্যবাদ